নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো স্মাৰ্ট পৰ্টেলত ছেকেণ্ড মেৰিট লিষ্টৰ এতিয়া লিংকটো এক্টিভ কৰি দিছে। যদি আপোনালোকে ফ্ৰেণ্ডছ ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰিছিল, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ, কিয়নো ছেকেণ্ড মেৰিট লিষ্টৰ এতিয়া লিংক এক্টিভ কৰি দিছে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত আপোনাৰ নামটো কেনেকৈ চেক কৰিব। তাৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। স্মাৰ্ট পৰ্টেলত এতিয়া আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টটো চেক কৰিবলৈ হ'লে প্ৰথমতে যদি আপোনালোকে মোবাইলত চাই আছে বা কম্পিউটাৰত চাই আছে, তেনেহ'লে আপোনালোকে এইটো অ'পেন কৰি ল'ব। আৰু যদি আপোনালোকে মোবাইলত চাই আছে, তেনেহ'লে আপোনালোকে ক্ৰম বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব স্মাৰ্ট পৰ্টেল বুলি। আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজটোলৈ আহি যাব। আৰু পিছত যদি আপোনালোকে মোবাইলত চাই আছে, তেনেহ'লে আপোনালোকে ছাইটটো ডেস্কটপ কৰি ল'ব। ডেস্কটপ কৰাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাব এটা 3 ডট আপোনালোকে দেখিবলৈ পাইছে। তো তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মেৰিট লিষ্ট বুলি ইয়াত আছে। মেৰিট লিষ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন পেজলৈ আহি যাব। আৰু পিছত আপোনালোকে যদি ফাৰ্ষ্ট মেৰিট লিষ্টখন চাব পাৰে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকে ক্লিক কৰিব। আৰু যদি ছেকেণ্ডত চাব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত তলত আপোনালোকে দেখিবলৈ পাইছে মেৰিট লিষ্ট বুলি, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টৰ অপশ্যনবিলাক আহি যাব। ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট। আৰু যদি আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টখন চাব বিচাৰে, তেনেহ'লে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত ক্লিক কৰিব। কিন্তু এতিয়ালৈকে থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ কৰা নাই। আৰু এতিয়া আপোনালোকক ছেকেণ্ড মেৰিট লিষ্টখন কেনেকৈ চেক কৰিব লাগে দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। যে ছেকেণ্ড মেৰিট লিষ্টখন চাবলৈ হ'লে আপোনালোকে মেৰিট লিষ্টটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ আপোনালোকৰ ইনষ্টিটিউট নেমটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে যিখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে সেই ইউনিভাৰ্চিটিখন আপোনালোকে চিলেক্ট কৰিব। মই গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকৰ যিখন কলেজত আপোনালোকে এপ্লাই কৰিছিলে, সেই কলেজখনৰ নামটো আপোনালোকে ইয়াত চাৰ্চ কৰিব। কলেজখনৰ নামটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মেৰিট লিষ্ট। আপোনালোকৰ BA আৰু ছায়েন্স আৰু ভকেশ্যনেল কৰ্চৰ কাৰণে এই মেৰিট লিষ্টখন প্ৰকাশ কৰিছে। ক্লিক কৰি দিব ফাৰ্ষ্টত। ক্লিক কৰাৰ পিছতে আপোনালোকৰ লিষ্টখন ডাউনলোড হৈ যাব। তো ফ্ৰেণ্ড, আপোনালোকে লিষ্টখন এনেদৰে ডাউনলোড কৰিব পাৰিব। আৰু লিষ্টখনত আপোনালোকৰ নামটো চাৰ্চ কৰিব পাৰিব। আৰু যদি আপোনালোকে লিষ্টখনত নামবিলাক চাওঁতে আপোনালোকে প্ৰব্লেম পায়, তেনেহ'লে আপোনালোকে ওপৰত যাব। ইয়াত আপোনালোকে দেখিবলৈ চাইডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত নামটো বা আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব। লিখি দিয়াৰ পিছতে আপোনালোকৰ যদি ইয়াত নামটো আহিছে, তেনেহ'লে আপোনালোকৰ ইয়াত শ্ব' কৰিব। এনেদৰে আপোনালোকে আপোনালোকৰ লিষ্টত নাম আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। আশা কৰিছোঁ ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।